কাপোৰযোৰ ফেব্ৰিক কৰিবলৈ লৈছোঁ। চাওকচোন, কাপোৰযোৰ ফিট কৰিবৰ কাৰণে মই বিচনাতে পাৰি লৈছোঁ। মোৰ যিহেতু তলত কৰিবলৈ অসুবিধা হয় ল'ৰা ছোৱালীকেইটাৰ পৰা, মই এটা এটা ছাইডত পিং মাৰি লৈছোঁ। লাহেকৈ এটা এটা পিং মাৰি লৈছোঁ। আৰু দেখিছেনে, এইপাহ ফুলপাহ মই ধুনীয়াকৈ আঁকি লৈ পেলাই কাটি লৈছোঁ। আপোনালোকে এনেকৈ কৰিব পাৰে। মই নতুনকৈ এনেকৈ ঘৰতে কাটি লৈ পেলাই মই ফুলপাহ নহ'লে আঁকি আঁকি ল'ব লাগে যে, সেইকাৰণে ভাবিলোঁ এনেকৈ কাটি ল'লে পটককৈ কৰিব পৰা যাব। সেই এবাৰেই কাটি লৈছোঁ। তাৰপিছতে এয়া এনেকৈ বহাই পেলাই ফেব্ৰিক দি পেলাই মই কেমেলৰ লৈছোঁ। সেই কেমেলৰ ফেব্ৰিকটো দি মই ফেব্ৰিকখিনি কৰি গৈছোঁ। এয়া ধুনীয়াকৈ সেইখন বহাই লৈ পেলাই কৰিছোঁ। পাতল পাতল লগা দেখি মই আকৌ এবাৰ কালাৰটো লগাই দিছোঁ। তাৰপিছতে মাজে মাজে মই ফুলখিনিৰ ছাইডত 3D আউটলাইনাৰ দি মই আঁকি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিবও পাৰে, সকলোৰে ভাল নালাগিবও পাৰে। মই সেই আঁকি দিলে ভাল লাগে, সেয়ে মই ভাবিলোঁ 3D আউটলাইনাৰ দি পেলাই আঁকি দিছোঁ ছাইডটো। আৰু বেলেগ বেলেগ ষ্টাইলত কৰি ভাল লাগে নহয় জানো? সকলোৱে আজিকালি কৰেই বাৰু। সেই ভাবিলোঁ আজি ময়ো কৰিছোঁ, যিহেতু আপোনালোককো দেখাওঁ, সেই মই এয়া ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু মাজে মাজে মই এটা এটা পাথৰৰ লেচ লগাই দিছোঁ। সেয়া চাওকচোন, কাপোৰযোৰ মোৰ কমপ্লিট হৈ গৈছে। কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। ভাল লাগিলে কাপোৰযোৰ।